নমস্কাৰ প্ৰিয় দৰ্শক দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছো আজি অসমীয়া কাতি মাহৰ 6 তাৰিখ আৰু ইংৰাজী 24 অক্টোবৰ এতিয়া আহিছো আমি প্ৰথমটো খবৰলৈ কোন জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন জুবিন গাৰ্গৰ নকল অনুৰাগী তাকে লৈ যেন এইকেইদিন ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছে শাসকীয় পক্ষৰ পৰা বাৰে বাৰে কৈ থকা দেখা গৈছে যে ভুৱা অনুৰাগী নকল অনুৰাগী প্ৰকৃত অনুৰাগী ইত্যাদি শব্দবোৰ কালিৰ দিনটোতো আৰু অলপ আগুৱাই গৈ এজন মন্ত্ৰীয়ে ন্যায় যাত্ৰাৰ সময়ত কৈ দিলে আজিহে বোলে প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে হেনো জুবিন গাৰ্গক লৈ ৰাজপথত নামিছে এতিয়া শাসকীয় দল বিজেপি জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি নকৰিব বুলি কোৱা সকলোৱে যেন ৰাজনীতিৰ গেৰুৱা বখনে জুবিন গাৰ্গক এতিয়া মেৰিয়াই পেলাইছে ৰাজপথত দলীয় পতাকা লৈ জুবিনৰ নামত কৰা এই ৰাজনীতিৰ ভাওনাখন মানুহে দেখি হাঁহিছে আসল কথাবোৰ মানুহে বুজি উঠিছে জুবিন গাৰ্গৰ মৃত্যুৰ সেই অকল্পনীয় খবৰটো পোৱাৰ পাছৰে পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীলৈ কঢ়িয়াই আনোতে লাখ লাখ মানুহ ৰাজপথলৈ ওলাই অহাৰ পৰা সৰু সজাইত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাই অহা লাখ লাখ অনুৰাগীৰ পৰা জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰালৈকে সেই সময়ত গোট খোৱা লাখ লাখ সেই মানুহবোৰে পিন্ধি অহা নাছিল কংগ্ৰেছ বা বিজেপিৰ চোলা তেওঁলোকে চকুত চকু পানী লৈ জুবিনৰ এজন প্ৰকৃত অনুৰাগী হৈ প্ৰাণৰ শিল্পীজনক শেষ দৰ্শনৰ বাবেহে আহিছিল সেইসকল লোক কি জুবিনৰ নকল অনুৰাগী আছিল নেকি কেৱল বিজেপিৰ এই ন্যায় যাত্ৰাত অংশ লোৱা সকলেহে জুবিনৰ প্ৰকৃত অনুৰাগী নেকি এতিয়া জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন নকল অনুৰাগী কোন সেইটো আপোনালোকেহে নিৰ্ধাৰণ কৰিব নেকি শাসক বিৰোধী সকলোৱে এটা কথা মনত ৰখা ভাল যে আপোনালোকে ভবাতকৈ জুবিন গাৰ্গৰ স্থান বহু ওপৰত যিসকলে জুবিন গাৰ্গৰ নামত কৰা কামৰ বাবে স্বীকৃতি বা কৃতিত্ব বিচাৰি হাবিয়াস কৰি ঘূৰি ফুৰিছে তেওঁলোকে জুবিনৰ কোন আসল কোন নকল অনুৰাগী তাক লৈ মূৰ ঘুমাবলগীয়া কোনো কাৰণ নাই জুবিন যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে ঊৰ্ধত সেয়া ইতিমধ্যে সমগ্ৰ বিশ্বই দেখা পাইছে জুবিন গাৰ্গক সকলোৰে সমানে ভাল পোৱাৰ অধিকাৰ আছে এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ মুখ্য নিৰ্বাচনী বিষয়াৰ সন্মিলন অনুষ্ঠিত ভাৰতীয় নিৰ্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মুখ্য নিৰ্বাচনী বিষয়াৰ সন্মিলনত দেশজোৰা বিশেষ পুনৰীক্ষণ অৰ্থাৎ চমুকৈ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ অনুশীলনৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা হয় নতুন দিল্লীত অনুষ্ঠিত এই সন্মিলনৰ সভাপতিত্ব কৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বৈঠকত নিৰ্বাচন আয়ুক্ত ডক্টৰ সুখবীৰ সিং আৰু ডক্টৰ বিবেক যোশীয়েও অংশগ্ৰহণ কৰে এই সন্মিলনত আয়োগে জিলা নিৰ্বাচনী বিষয়া নিৰ্বাচনী পঞ্জীয়ন বিষয়া সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া বুথ পৰ্যায়ৰ বিষয়া আৰু বুথ পৰ্যায়ৰ এজেণ্টৰ নিযুক্তি আৰু প্ৰশিক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰা দেখা যায় এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ সময়ক মই আটাইতকৈ বেছি ভয় কৰোঁ চব টকাৰ খেল চব বেপাৰী মই অন্ধ নহয় আই এম এন আৰ্টিষ্ট আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে অৱশেষত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুক্তি পালে অহা 31 অক্টোবৰত মুক্তি পাব ছবিখনে আকৌ যেন বুকুখন কঁপি গ'ল এক অজানা শোকে হেঁচা মাৰি ধৰিছেহি এতিয়া ছবিখন সফল কৰাৰ দায়িত্ব প্ৰতিজন অসমীয়াৰ মাহৰ পিছত মাহ ধৰি লাগি থাকক এই চিনেমাখন চিনেমা হলবোৰত #জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ কালি দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় কেবিনেট বৈঠক এই বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত বলবৎ হৈ থকা জনসংখ্যা নীতিৰ আওতাৰ পৰা জনজাতি চাহ জনগোষ্ঠী আৰু মৰাণ সম্প্ৰদায়ক বাহিৰ কৰা হয় এই সন্দৰ্ভত কয় যে 1 লাখ মৰাণ জনগোষ্ঠীসহ নিম্নোক্ত জনগোষ্ঠীকেইটাৰ জনসংখ্যা দিনক দিনে কমি আহিছে সেয়েহে এনেবোৰ বিষয় অনুধাৱন কৰি এই জনগোষ্ঠীকেইটাক কেবিনেটে জনসংখ্যা নীতিৰ আওতাৰ পৰা বাহিৰত ৰাখে আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেবিনেটে ৭৫ বছৰৰ পিছত ভূমি নীতিৰ ওপৰত ভিত্তি কৰি ৰাজ্যৰ প্ৰায় 2,90,000 বিঘা ভূমি চাহ শ্ৰমিকৰ মাজত বিতৰণৰ বাবে সাজু হৈছে এই বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আটছাসহ আন চাহ জনগোষ্ঠী সংগঠনৰ সৈতে শীঘ্ৰে আলোচনা কৰা হ'ব লগতে মৰিগাঁও জিলাৰ নেলিত 1983 চনত
সংঘটিত হোৱা নৰসংহাৰ ঘটনাৰ বাবে সেই সময়ত গঠন কৰা তিৱাৰী কমিশ্যনৰ প্ৰতিবেদন 25 নৱেম্বৰত বিধানসভাত দাখিল কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। আনহাতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সমাধিস্থলত অৰ্থাৎ জুবিন ক্ষেত্ৰত শেহতীয়াকৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত একাংশ সুৰামত্ত ব্যক্তিয়ে উদ্ভণ্ডালি কৰাৰ বিষয় সন্দৰ্ভতো এতিয়াৰ পৰা সকলো দিশ চোৱা চিতা কৰিব কামৰূপ মহানগৰ আয়ুক্ত, গুৱাহাটী আৰক্ষী আয়ুক্ত আৰু সোণাপুৰ ৰাইজে। এই ক্ষেত্ৰত কৰিবলগীয়া সকলো ব্যৱস্থা লোৱাৰ কৰ্তৃত্ব দিয়া হ'ব আয়ুক্ত আৰু সোণাপুৰৰ ৰাইজক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এইবাৰ ৰাজ্য কপালে আছুৱে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজপথ উত্তাল কৰি তোলা দেখা যায়। গুৱাহাটীৰ মহানগৰীতো আছুৰ নেতা কৰ্মীসকলে ৰাজপথত ন্যায় সমদল কৰি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী জনায়। গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ন্যাসৰ পৰা উলিওৱা বিশাল সমদলৰ নেতৃত্ব দিয়ে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মাকে ধৰি আছুৰ নেতৃবৰ্গই। আছুৰ বিশাল ন্যায় সমদলত অংশগ্ৰহণ কৰা সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথ কঁপাই তোলে। আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে অসমত আন্দোলন নকৰাকৈ একো পোৱা নাযায়। আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত সংগ্ৰামত অৱতীৰ্ণ হ'বলগীয়া হৈছে। তেওঁ শাসক আৰু বিৰোধী দলসমূহে যাতে জুবিনক লৈ ৰাজনীতি নকৰে তাৰ বাবে সকীয়াই দি কয় যে সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে সদৰত এই ন্যায় সমদলেৰে জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে, তদন্ত ক্ষীপ্ৰ হ'ব লাগিব, এইদৰে তেওঁ মন্তব্য কৰে। আনহাতে আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে দিল্লীত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, বিজেপিৰ শাসন চলি আছে। তাৰ পাছতো শাসনাধীষ্ঠ চৰকাৰৰ দলটোৱে ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিব নামিছে। কাৰ বিৰুদ্ধে আন্দোলন কৰিছে শাসনাধীষ্ঠ চৰকাৰৰ দলটোৱে আৰু কাৰ পৰা ন্যায় বিচাৰিছে, ইয়াৰ উত্তৰ তেওঁলোকে আমাক দিয়ক। এইদৰে কালিৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথ উত্তাৱল কৰি তোলা দেখা গ'ল আছুৱে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কোকৰাঝাৰ। এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপিহে ৰক্ষা পৰিল কোকৰাঝাৰ। বুধবাৰে নিশা সন্দেহযুক্ত IED বিস্ফোৰণত কঁপি উঠে কোকৰাঝাৰ। কোকৰাঝাৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগৰ পূব দিশৰ শিঙিমাৰী গাঁৱত উজনিমুৱা ৰেলৱে ট্ৰেকত সংঘটিত হয় এই সন্দেহজনক IED বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ ফলত ছিটিকি পৰে ৰেলৰ ট্ৰেক, আনহাতে ছিন্ন ভিন্ন হৈ পৰে ৰেলৰ বৈদ্যুতিক সংযোগৰ তাঁৰ। উজনিমুৱা মালবাহী ৰেলগাড়ী এখন পাৰ হৈ যোৱাৰ ঠিক পাছতেই সংঘটিত হয় এই বিস্ফোৰণ। আৰক্ষীয়ে জনোৱা মতে তদন্তৰ অন্ততহে ক'ব পৰা যাব এই ঘটনা ক'ৰ পৰা কেনেদৰে সংঘটিত হ'ল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ কাহিলীপাৰাৰ ঘৰত উপস্থিত হয় বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইসহ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক। উপস্থিত হৈ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, পিতৃ কপিল বৰঠাকুৰ আৰু ভগ্নী পামী বৰঠাকুৰক তেওঁলোকে সাক্ষাৎ কৰে। পৰিয়ালক সাক্ষাৎ কৰি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই কয় যে আজি আমি অসমৰ নাগৰিক সমাজৰ পৰা জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰিলোঁ। তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰক লগ কৰি সমবেদনা জ্ঞাপন কৰিলোঁ। লগতে কয় যে গৰিমা গাৰ্গৰ আচৰণে আমাক মুগ্ধ কৰিলে। ইমান দৃঢ় আৰু বিনয়ী ধৰণে আমাক আচৰণ কৰিলে। তেওঁৰ যে ধৈৰ্য অসীম, তেওঁৰ ব্যক্তিত্বই আমাক মুগ্ধ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয়। কালি পুৱা 8 বজাৰ পৰা অনুষ্ঠিত এই ভোট গণনাৰ সন্ধিয়া সামৰণি পৰে। সেই অনুসৰি জ্যেষ্ঠ সাংবাদিক খগেন কলিতা সভাপতি, অমৰেন্দ্ৰ ডেকা সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হয়। সহকাৰী সাধাৰণ সম্পাদকৰ পদত শ্বাহ আলম, মহিলাৰ বাবে সংৰক্ষিত সহকাৰী সাধাৰণ সম্পাদক পদত পদ্মিনী হাজৰিকা আৰু কোষাধ্যক্ষ পদত হীৰকজ্যোতি টাইট, সাংগঠনিক সম্পাদক পদত দীপাংকৰ কলিতা, সাংস্কৃতিক সম্পাদক পদত সমীৰণ বৰঠাকুৰ আৰু ক্ৰীড়া সম্পাদক পদত দীপাংকৰ দাস বিজয়ী হৈছে। ইতিপূৰ্বে উপসভাপতিৰ 2টা পদত প্ৰদীপ বৰ্মন আৰু ৰঞ্জিতা ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। উল্লেখযোগ্য যে প্ৰেছ ক্লাবৰ 1134গৰাকী ভোটদাতাৰ ভিতৰত 934গৰাকীয়ে ভোটৰ অধিকাৰ সাব্যস্ত কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু। হোজাই পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিলগাঁৱত 2টাকৈ বন্যহস্তীৰ পুনৰ কৰুণ মৃত্যু ঘটিছে। ধাননিৰ মাজত মৃত অৱস্থাত উদ্ধাৰ হয় হাতী 2টা। সূত্ৰ মতে ধাননি পথাৰ সুৰক্ষাৰ বাবে লগোৱা বিদ্যুতৰ তাঁৰত লাগি হাতী 2টাৰ মৃত্যু ঘটে। ঘটনাৰ সময়ত হাতী 2টা ধান খেতিত আহি আহাৰ বিচাৰি সোমাই পৰিছিল বুলি স্থানীয় লোকে জনায়। ঘটনাস্থলীত ইতিমধ্যে বন বিভাগৰ কৰ্মচাৰী আৰু পশু চিকিৎসক উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। বন বিভাগে ইতিমধ্যে ঘটনাটোৰ সম্পূৰ্ণ অনুসন্ধানো আৰম্ভ কৰিছে।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গোৱালপাৰাত এইবাৰ পুনৰ উচ্ছেদ অভিযান, দহিকটা বনাঞ্চল খালী কৰাৰ নিৰ্দেশ বন বিভাগৰ। গোৱালপাৰাত পুনৰ চলিব বিভাগৰ বৃহৎ উচ্ছেদ অভিযান। বহুচৰ্চিত দহিকটা সংৰক্ষিত বনাঞ্চল আৰু পাইকান সংৰক্ষিত বনাঞ্চলৰ দ্বিতীয় খণ্ড খালী কৰাৰ নিৰ্দেশ বন বিভাগৰ। বেদখলকাৰীক 30 দিনৰ সময়সীমা বান্ধি দিছে বন বিভাগে। দহিকটা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত গোৱালপাৰাৰ ঐতিহাসিক সূৰ্য পাহাৰ পীঠস্থানৰ বেদখল ভূমিত জাননী জাৰি কৰিছে বন বিভাগে। সূৰ্য পাহাৰ পীঠস্থানৰ 2552 বিঘা মাটিৰ 133 আৰু 140 নম্বৰ পট্টাৰ 881 বিঘা মাটিয়ে বৰ্তমান বেদখলকাৰীৰ কবলত আছে বুলি জানিব পৰা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ল পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। বৃহস্পতিবাৰে অসমৰ মৰিগাঁও জিলাৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য 2025-26 বৰ্ষৰ পৰ্যটন বতৰৰ বাবে জিপচি পৰ্যটনৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত অসমৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দৰ্শনাৰ্থীৰ বাবে বিশেষকৈ জীপ চাফাৰীৰ বাবে অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰে। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য বন ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱাই কয় যে জীপ চাফাৰীৰ প্ৰৱেশ দুৱাৰ মুকলি কৰাৰ পিছত মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে, য'ত তেওঁ মায়ঙৰ স্থানীয় জনগোষ্ঠী আৰু ইক' ডেভেলপমেণ্ট কমিটিৰ সদস্যসকলক বন বিভাগৰ অধীনত বিভিন্ন সামূহিক উন্নয়নৰ প্ৰকল্প ৰূপায়ণৰ সন্দৰ্ভত সম্বোধন কৰে। উল্লেখযোগ্য যে এশিঙীয়া গঁড়ৰ উচ্চ ঘনত্বৰ বাবে বিখ্যাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ অন্যতম মূল পৰিৱেশ পৰ্যটনস্থলীৰ ভিতৰত এখন অন্যতম। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটী মহানগৰীত পুনৰ হিট এণ্ড ৰাণৰ ঘটনা। মহানগৰীত নিশা পুনৰ সংঘটিত হিট এণ্ড ৰাণৰ ঘটনা। তীব্ৰ গতিত অহা বাহনৰ খুন্দাত থিতাতে প্ৰাণ গ'ল এজন যুৱকৰ। জয়ানগৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰে হুণ্ডাই i20 বাহন এখনে। মৃত যুৱকজনৰ নাম হৈছে অনুৰাগ দাস। উল্লেখযোগ্য যে ঘটনা সংঘটিত কৰি বাহনখন পলায়ন কৰাৰ সমগ্ৰ দৃশ্য বন্দী হয় CCTV কেমেৰাত। আনহাতে আৰক্ষীয়ে হিট এণ্ড ৰাণৰ ঘটনা সংঘটিত কৰা হুণ্ডাই i20 বাহনখনৰ সন্ধানত অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। প্ৰিয় দৰ্শক, আপোনালোকে নিউজসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, তেতিয়াহে আমাৰ ভিডিঅ'সমূহ প্ৰতিদিনে আপোনালোকে লাভ কৰি থাকিব। লগতে ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 24 অক্টোবৰ 2025 শুক্ৰবাৰৰ দিনটোত অসমৰ বতৰ দিনটো ফৰকাল আকাশৰ সৈতে উষ্ণতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:23 আৰু সূৰ্যাস্ত হ'ব 4:46। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ভাৰতৰ বিৰুদ্ধে এইবাৰ অন্য এক কৌশল জইচ-ই-মহম্মদৰ। অনলাইন যোগে নিযুক্তি মহিলা সন্ত্ৰাসবাদী। অপাৰেশ্যন সিন্দুৰত বিধ্বস্ত হোৱা পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে ভাৰতৰ বিৰুদ্ধে পুনৰ সক্ৰিয় হোৱাৰ লক্ষ্য লৈছে। এইবাৰ ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ জইচ-ই-মহম্মদে মহিলা সন্ত্ৰাসবাদী গোট গঠন কৰিছে। অনলাইন পাঠ্যক্ৰম যোগে নিযুক্তি দিব মহিলা সন্ত্ৰাসবাদীক। জামাত উল মুমিনত নামেৰে গঢ়ি তোলা মহিলা সন্ত্ৰাসবাদী ব্ৰিগেডত অনলাইন যোগে জেহাদী প্ৰশিক্ষণ দিব। অনলাইন পাঠ্যক্ৰমটোৰ নাম ৰখা হৈছে তুফাত উল মুমিনত। এই পাঠ্যক্ৰমৰ জৰিয়তে মহিলাসকলক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰশিক্ষণ দিয়া হ'ব। অহা 8 নৱেম্বৰৰ পৰা এই পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব। সমগ্ৰ পাঠ্যক্ৰমটোৰ নেতৃত্ব লৈছে জইচ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰ আৰু পৰিয়ালৰ সদস্যই। এই পাঠ্যক্ৰমত জেহাদ, ধৰ্ম আৰু ইছলামৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব। সংবাদ মাধ্যমত চৰ্চিত মতে আজহাৰৰ ভগ্নী ছাদিয়া আজহাৰ আৰু ছামাইৰা আজহাৰে প্ৰতিদিনে 40 মিনিটকৈ অনলাইন যোগে জেহাদৰ প্ৰশিক্ষণ দিব। ইয়াৰ জৰিয়তে মহিলাক সন্ত্ৰাসবাদী হিচাপে গঢ়ি ভাৰতৰ বিৰুদ্ধে যুঁজত ব্যৱহাৰ কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বনাঞ্চলৰ দিশৰ পৰা বিশ্বৰ 9ম স্থানলৈ উন্নীত ভাৰত। ৰাষ্ট্ৰসংঘৰ গ্লোবেল ফৰেষ্ট ৰিচোৰ্চ এছেছমেণ্ট চমুকৈ GFRA 2025 অনুসৰি ভাৰতে বিশ্বৰ মুঠ বনাঞ্চলৰ ৰেংকিঙত 9ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ভাৰতৰ মুঠ বনাঞ্চলৰ দিশৰ পৰা বিশ্বৰ 9ম স্থানলৈ উন্নীত হৈছে। পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কৈছে যে ভাৰতে যোৱাবাৰৰ মূল্যায়নত 10ম স্থান লাভ কৰিছিল আৰু এইবেলি 9ম স্থান লাভ কৰি গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। এই কৰ্তৃত্বই বন সুৰক্ষা, বনানীকৰণ আৰু সমূহীয়া প্ৰচেষ্টাৰে পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচীসমূহৰ সাফল্যতাকে প্ৰতিফলিত কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এইবাৰ ডিঙিত ফুলৰ মালা পিন্ধি বিকিনি পিন্ধি ঋষিকেশত গংগা স্নান মহিলাৰ। ডিঙিত ফুলৰ মালা লৈ বিদেশী যুৱতী এগৰাকী ঋষিকেশত গংগাত স্নান কৰাৰ ভিডিঅ'ই সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে। ছ'চিয়েল মিডিয়াত
তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰা ভিডিঅ'টোত বিদেশী যুৱতী এগৰাকীয়ে ডিঙিত ফুলৰ মালা লৈ হাতজোৰ কৰি প্ৰণামেৰে গংগাত নামে। ইয়াৰ পিছত গংগাত ফুলৰ মালাসহ ডুব মাৰে। এই ভিডিঅ' প্ৰচাৰ হোৱাৰ পিছতে সামাজিক মাধ্যমত বিদেশী যুৱতীগৰাকীয়ে পবিত্ৰ গংগাত বিকিনি পিন্ধি স্নান কৰাটো ভাৰতীয় সংস্কৃতিৰ বিৰোধী বুলি কঠোৰ ভাষাৰে গৰিহণা জনায় সকলোৱে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। তেজস্বী যাদৱেই হ'ব বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, আনুষ্ঠানিকভাৱে ঘোষণা। মহাজোটবন্ধনৰ ফালৰ পৰা আজি এখন যৌথ সংবাদমেলৰ আয়োজন কৰি ঘোষণা কৰা হয় যে তেজস্বী যাদৱেই হ'ব বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। সপ্তাহজুৰি চলা মন্ত্ৰণা আৰু তীব্ৰ আলোচনাৰ অন্তত RJDৰ নেতা তেজস্বী যাদৱক মহাজোটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয়, যাক প্ৰতিপক্ষই শক্তি প্ৰদৰ্শনৰ মঞ্চত পৰিণত কৰে। আসন বণ্টন সন্দৰ্ভত কঠোৰ আলোচনা কৰা বিকাশশীল ইনচান পাৰ্টি সভাপতি মুকেশ চাহানীক ঘোষণা কৰা হয় উপমুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ক্ৰেডিট কাৰ্ডেৰে বিশ্ব অভিলেখ গঢ়িলে হায়দৰাবাদৰ এজন যুৱকে। সম্প্ৰতি বহু লোকে এখন বা দুখন ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে বা কোনোৱে আকৌ ক্ৰেডিট কাৰ্ডৰ নাম শুনিলেই ভয় খায়, কাৰণ সংশ্লিষ্ট সংস্থাৰ এজেণ্টে ধন বিচাৰি হাৰাশাস্তি কৰাৰ আশংকা থাকে। সেয়ে তেওঁলোকে হাতত থকা ধনকে খৰচ কৰিবলৈ পচন্দ কৰে। অৱশ্যে ইয়াৰ মাজতে ব্যতিক্ৰম হায়দৰাবাদৰ এজন যুৱক। 1638খন ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি বিশ্ব অভিলেখ গঢ়িলে এই হায়দৰাবাদৰ যুৱকজনে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। এতিয়াৰে পৰা অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী খেলুৱৈ নীৰজ চোপ্ৰা জনাজাত হ'ব ভাৰতীয় সেনাবাহিনীৰ লেফটেনেণ্ট কৰ্ণেল হিচাপে। অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী জেভলিন থ্ৰ'ৰ নীৰজ চোপ্ৰাক ভাৰতীয় সেনাবাহিনীৰ লেফটেনেণ্ট কৰ্ণেল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু COSAS জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ উপস্থিতিত নীৰজ চোপ্ৰাক বুধবাৰে লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে নীৰজ চোপ্ৰাই ভাৰতীয় সেনাবাহিনীৰ সুবেদাৰ পদবী লাভ কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ফ্ৰেঞ্চ অ'পেন বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰথম মেচতেই পৰাস্ত লক্ষ্য সেন। পেৰিছত চলি থকা ফ্ৰেঞ্চ অ'পেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ হতাশাজনক প্ৰদৰ্শন। ভাৰতীয় খেলুৱৈ লক্ষ্য সেনে পুৰুষৰ একক শাখাত প্ৰথম ৰাউণ্ডত মাত্ৰ 38 মিনিটৰ ভিতৰতে প্ৰতিপক্ষৰ হাতত আত্মসমৰ্পণ কৰে। এই মেচখন আইৰিছ খেলুৱৈৰ হাতত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয় ভাৰতীয় খেলুৱৈগৰাকী। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে হংকং অ'পেনৰ ফাইনেলত সুন্দৰ খেল প্ৰদৰ্শন কৰি বিশ্বৰ 16 নম্বৰ স্থানত থকা লক্ষ্য সেনে 29 নং ৰেংকিঙৰ আইৰিছ খেলুৱৈ নাট গয়ানৰ হাতত 7-21, 16-21 ব্যৱধানত পৰাজিত হয়। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। 7 লক্ষ বছৰৰ পাছত জাগ্ৰত হ'ল ইৰাণৰ আগ্নেয়গিৰি। কিছু দশক বা শতিকা নহয়, বিগত 7,10,000 বছৰ ধৰি সুপ্ত অৱস্থাত আছিল ইৰাণৰ তাফতান আগ্নেয়গিৰিটো। হঠাৎ সকলোকে চমক দি পূব ইৰাণৰ সেই নিষ্ক্ৰিয় আগ্নেয়গিৰিটো এইবাৰ পুনৰ জাগ্ৰত হৈ উঠে। ভূপৃষ্ঠৰ পৰা 13,000 ফুট উচ্চতাৰ সেই আগ্নেয়গিৰিৰ পৰা ইমান বছৰৰ পাছত নতুনকৈ ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে। শীঘ্ৰেই তীব্ৰ বিস্ফোৰণত তাৰ পৰা উদগীৰণ ঘটিব বুলি আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীসকলে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। উপকৃত 25 লাখ ভাৰতীয় কৰ্মচাৰী। ছৌদি আৰবৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত। ছৌদি আৰবে 2025 চনৰ জুন মাহত নিজৰ ইতিহাসৰ আটাইতকৈ মানৱীয় সিদ্ধান্ত লৈছিল। চৰকাৰে অধিকৃতভাৱে কফালা প্ৰথা বিলোপ কৰিছে, যি দশকজুৰি প্ৰৱাসী কৰ্মচাৰীৰ বাবে এক ডাঙৰ বোজা হৈ আহিছিল। এই পদক্ষেপে যুৱৰাজ মহম্মদ বিন ছালমানৰ ভিজন 2030 নীতিৰ অৰ্থাৎ 2030 নীতিৰ অংশ, যাৰ লক্ষ্য হৈছে দেশখনৰ অৰ্থনীতিৰ ওপৰত তেলৰ নিৰ্ভৰতা হ্ৰাস কৰি কৰ্মবজাৰক আধুনিক ৰূপ দিয়া। এই সিদ্ধান্তৰ ফলত প্ৰায় 1.34 কোটি বিদেশী কৰ্মচাৰী উপকৃত হ'ব, যাৰ ভিতৰত প্ৰায় 25 লাখ ভাৰতীয় অন্তৰ্ভুক্ত। কফালা প্ৰথাটো গাল্ফ দেশসমূহত বহুদিন ধৰি প্ৰচলিত হৈ আহিছিল। এই প্ৰথাৰ অধীনত কোনো বিদেশী কৰ্মচাৰীয়ে স্থানীয় প্ৰয়োজকৰ অনুমতি ল'ব লাগিছিল। প্ৰয়োজকে সেই কৰ্মচাৰীৰ ভিছা, ইকামা আৰু চাকৰি সলনি কৰাৰ অধিকাৰ আৰু দেশৰ পৰা ওলাই যোৱাৰ অনুমতিও নিয়ন্ত্ৰণ কৰিছিল। এই প্ৰথা লাহে লাহে শোষণৰ সঁজুলি ৰূপে পৰিগণিত হোৱা দেখা গৈছিল। বহুতো নিয়োগকৰ্তাই কৰ্মচাৰীৰ পাছপোৰ্ট জব্দ কৰিছিল, বেতন ৰোধ কৰিছিল আৰু বলপূৰ্বকভাৱে কাম কৰোৱাইছিল। আন্তৰ্জাতিক সংগঠনসমূহে এই ব্যৱস্থাক আধুনিক দাসত্ব বুলিও বৰ্ণনা কৰা দেখা গৈছিল।
প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে আপোনালোকক অনুৰোধ জনাম যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক। তেতিয়াহে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকিব। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামতো দিব পাৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।